যিমানেই নিশা নামি আহিছে সিমানেই এতিয়া কৃষক ৰাইজৰ নিদ্ৰা হৰিছে বন্য জীৱ-জন্তুসমূহে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাতৰ কুৰুৱাবাহীৰ যি মধুপুৰ সত্ৰ আছে এই মধুপুৰ সত্ৰত উপস্থিত আছোঁ আৰু ইতিমধ্যে যিহেতু ধান পকাৰ সময় আৰু এই ধাননি ডৰা ৰক্ষাৰ বাবে ইতিমধ্যে ওলাই আহিছে কৃষক ৰাইজ। মোৰ সহযোগী মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইতিমধ্যে যি বন্যহস্তী জাকে ইতিমধ্যে ধাননি পথাৰত বিচৰণ কৰিছে আৰু ইতিমধ্যে গাঁৱৰ যিসকল যুৱক আছে সেই যুৱকসকল এনেদৰে ওলাই আহি তেওঁলোকে নিজৰ যি ধাননি পথাৰডৰা সেই ধাননি পথাৰডৰা তেওঁলোকে বন্য জীৱ-জন্তু হাতীৰ পৰা আচলতে সুৰক্ষা পাবৰ বাবে এনেধৰণে টৰ্চ মাৰি হাতী খেদাত তেওঁলোক ব্যস্ত হৈ আছে আৰু ইতিমধ্যে সদায় আচলতে কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ইতিমধ্যে হাতী যাক নামি আহিছে আৰু নামি অহাৰ পিছতেই যি কৃষক ৰাইজে নিজৰ যি খেতি পথাৰডৰা সেই খেতি পথাৰডৰা তেওঁলোকে সুৰক্ষা দিবৰ বাবে এনেদৰে গাঁৱৰ যিসমূহ যুৱক আছে সেই যুৱকসমূহ ওলাই অহা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মোৰ সহযোগীয়ে দেখুৱাইছে যি সন্মুখত এডৰা বৃহৎ আচলতে ধাননি পথাৰ মধুপুৰ যিখন পথাৰ আছে সেই মধুপুৰ পথাৰত বৃহৎ হাতী জাকে ইতিমধ্যে প্ৰায় 5ৰ পৰা আজি 10 দিন সময়ত আচলতে যি কাৰ্বি পাহাৰৰ পৰা কাৰ্বি আলঙৰ পৰা যি হাতী জাক আহে সেই হাতী জাকে আহি এই ধাননি পথাৰ অনিষ্ট কৰিছে আৰু ইতিমধ্যে বহুত ধান আচলতে হাতী জাকে অনিষ্ট কৰিছে খাদ্য সন্ধানত ওলাই আহিছে আৰু ইতিমধ্যে গাঁৱৰ যুৱকসকলে ইতিমধ্যে নিশা প্ৰায় 10 বাজি পাৰ হৈছে তেওঁলোক ইতিমধ্যে ওলাই আহি হাতে হাতে টৰ্চ লৈ নিজৰ ধাননি পথাৰডৰাক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে। মোৰ লগত এজন গাঁৱৰে যুৱক আছে মই তেওঁৰ লগত কথা পাতিম। দাদা সদায় হাতী আহি আছে? হয়, নিশ্চয়কৈ আপোনাৰ আজি প্ৰায় এমাহ ধৰি আমাৰ হাতীৰ উপদ্ৰৱটো বাঢ়িছে যিহেতুকে আমাৰ কুৰাবাহীৰ পৰা মধুপুৰ ৰজাবাৰী বৃহত্তৰ এটা কৃষিজীৱী অঞ্চল, গতিকে আমাৰ ইয়াত তাৰমানে আপোনাৰ হাতীবোৰ আহি পেলাই গোটেই খেতি পথাৰৰ মাজত আপোনাৰ সোমাই গৈ আপোনাৰ ধানবোৰ নষ্ট কৰিছে। জাকে জাকে হাতীবোৰ আহিব লৈছে, লগতে আপোনাৰ ৰাইজৰো অসুবিধা হৈছে। হাতীবোৰ যেতিয়া আহে ধান খাই বৈ আপোনাৰ ঘৰলৈ আহে, আপোনাৰ সেইকাৰণে শংকিত হৈছে ৰাইজ। আৰু আমাৰ ইয়াতো গোটেই কৃষিৰ ওপৰতে নিৰ্ভৰ ৰাইজ, গতিকে হাতীৰ অলপ উপদ্ৰৱটো বাঢ়িছে নিশ্চয়কৈ। আমি মধুপুৰ সচেতন যুৱক আৰু গাঁওৰক্ষী বাহিনী সকলোৱে আমি দৈনন্দিন নক্ষ প্ৰহৰাৰে হাতী অলপ ৰক্ষা বা নিজৰ খেতিডৰা ৰক্ষা কৰিব পাৰোঁ নেকি বুলি অলপ চেষ্টা কৰোঁ। তথাপিও তেখেতসকলকতো কি বুলি ক'ম, সকলোৰে পেটৰ যন্ত্ৰণাত ওলাই আহে। তথাপিও আমি অলপ নিজৰ খেতি পথাৰখন বচাবৰ কাৰণে আমি ওলাই আহোঁ। আৰু বন বিভাগৰ লোকসকলক কেনেধৰণে ইয়াত সহায় কৰে? বন বিভাগৰ লোক এনেই মাজে পোহৰে আহে, নহা নহয়, কিন্তু এনেদৰে আমি প্ৰতিটো সময়ত নেপাওঁ, কিন্তু মাজে মাজে আহে আৰু কিন্তু তেখেতসকলে আহি পেলাই চাই মেলি গুচি যায়, হাতীখিনি খেদি লৈ যাবলৈ সক্ষম নহয়। কিমানমান হাতী আহে? নিশ্চয়কৈ আপোনাৰ 20-22টালৈকে আহে, এবাৰতে 20-22টা, কেতিয়াবা 4টা-5টা এনেদৰে আহি থাকে। দৈনন্দিন আহি আছে আমাৰ ইয়ালৈকে। খেতি পথাৰ নষ্ট কৰিছে, বিনষ্ট কৰিছে যথেষ্ট, গছকি বেছি নষ্ট কৰিছে। এনেধৰণে যথেষ্ট অসুবিধা হৈছে আৰু ৰাইজৰ। নিশ্চয়কৈ আচলতে যিহেতু বন্যহস্তীসমূহ কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে আৰু ইতিমধ্যে যুৱকসকল যেনেদৰে নিশা প্ৰায় এতিয়া 10 বাজি পাৰ হৈছে, 10 বাজি পাৰ হোৱাৰ পিছত তেওঁলোক ওলাই আহিছে নিজৰ যি খেতিডৰা আছে সেই খেতিডৰা সুৰক্ষাৰ বাবে। মোৰ লগত আৰু এজন যুৱক আছে, মই তেওঁ পৰা জানিম। হাতী সদায় আহি আছে, চলিছে ইয়াত? হাতী আজি প্ৰায় 2মাহমান হ'ল, 2মাহমানৰ পৰা হাতী ৰেগুলাৰ আহি আছে। আৰু আমাৰ যিহেতু কুৰুৱাবাহী মধুপুৰ গাঁওখন একেবাৰে কৃষি প্ৰধান অঞ্চল আৰু ইয়াত প্ৰায় প্ৰত্যেকজন কৃষকে ধৰক কষ্ট কৰি যি কষ্টৰ ফচল, সেই ফচলখিনি বচাবৰ বাবে যিমানখিনি আমি পাৰোঁ, আমাৰ যিমান যুৱক আছে, গাঁওৰক্ষী বাহিনী আছে, আমি সকলোৱে ওলাই আহি একত্ৰিতভাৱে যাতে তেখেতসকলকতো আমি হাতী ধৰক খেদিটো উলিয়াই দিব নোৱাৰোঁ। আৰু বন বিভাগেও যথেষ্টখিনি কৰিছে, তেখেতসকলে টৰ্চ লাইটৰ ব্যৱস্থা কৰি দিছে আমাক, আৰু তেখেতসকলেও আহি ধৰক যিমানখিনি পাৰে সুবিধা দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু আমিও আমাৰ গাঁওখনৰ বা আমাৰ নিজৰ খেতিডৰা যিমানখিনি পাৰোঁ বা বচাবৰ কাৰণে চেষ্টা কৰিছোঁ। নিশ্চয়কৈ এনেদৰে মোৰ সহযোগীয়ে দেখুৱাই আছে, এনেদৰেই আচলতে গাঁৱৰ যি যুৱকবৃন্দ আছে, যুৱকবৃন্দই নিজৰ লগতে তেওঁলোকৰ গাঁৱৰ যি আত্মীয় স্বজন আছে, আত্মীয় স্বজনৰ যিসমূহ খেতি পথাৰ আছে, এই খেতি পথাৰসমূহ আচলতে হাতীৰ যি উপদ্ৰৱ, সেই হাতীৰ উপদ্ৰৱৰ পৰা বচাই ৰাখিবলৈ এনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে প্ৰায় নিশা প্ৰায় 10 বাজি পাৰ হৈছে আৰু 10 বাজি পাৰ হোৱাৰ সময়ত আমি দেখিছোঁ কিছু ভিতৰৰ ভাগত আচলতে হাতীৰ এটা জাক আছে, সেই হাতী জাকটোৱে ধান খাই আছে। আৰু গতিকে এই যিসমূহ
যুৱক আছে এই যুৱকসমূহে তেওঁলোকে টৰ্চ লাইট ব্যৱহাৰ কৰি আচলতে হাতীসমূহ ইয়াৰ পৰা যাতে খেদি পঠিয়াব পাৰে বা নিজৰ যিসমূহ খেতিপথাৰ আছে খেতিপথাৰসমূহ ৰক্ষা কৰিব পাৰে তাৰ বাবে তেওঁলোকে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।